মই এতিয়া সাধারণ এজন সদস্য, মেয়র সদস্য, কিন্তু মিয়া জাতিক টার্গেট করি হে প্রতিপন্ন করি মিয়া জাতি কেনা বিচার রাজনীতি সোমাই দিয়ার কারণে যি নেতাই বা যি মানে জাতিদ্রোহী কথা কব সেই সকলের বিরুদ্ধে মোর আন্দোলন চলি থাকিব, মোর অভিযান চলি থাকিব। এতিয়া মই কৈছো যদি সঁচা অর্থত যদি জনগণের ভাল কল্যাণ কামনা করে তেনেহলে আমার মিয়া জনগোষ্ঠীয়ে বা আন আন জনগোষ্ঠীর জরে যিবোৰ উন্নয়ন যিবোৰ ডেভেলপমেন্ট পাই আছে সেই ডেভেলপমেন্ট বোৰ আৰু যাতে স্পিডলি আগলৈ পায় এই ডেভেলপমেন্টক স্বীকার করি সত্যটো স্বীকার করি মিয়া জনগোষ্ঠীক রিকগনাইজ পাব পরাকে আন আন জনগোষ্ঠীর লগত মিলাই একাকাৰ কৰি দি শান্তি সম্প্ৰীতিৰ অসম অংক ৰাজানৰ মিলন ভূমি কেনেকৈ গঠন হয়, অংকৰক সন্মান কৰিবলৈ কেনেকৈ শিকাব লাগে এইবোৰ চিন্তা চৰ্চা কৰো। সংস্কৃতি কেনেকৈ ডেভেলপ হয় এইবোৰ চিন্তা চৰ্চা কৰি জনসাধাৰণক সত্যৰ পিনে আহিব লাগে, আনিব লাগে বুলি আহ্বান দিব লাগে। বিজেপিৰ ভোট কমিটিত কাম কৰি সত্যৰ মেছেজ লৈ সমাজত যাওক, ডাঠিকে কওক আহক উন্নয়নৰ পক্ষত আহক, হিমন্ত বিশ্ব শৰ্মাক সন্মান জনাওক, যিবোৰ আঁচনি পাইছে আঁচনিবোৰ আৰু দীৰ্ঘম্যাদী কৰাৰ কাৰণে প্ৰয়াস চলাওক। আমার লৰা ছোৱালী চাকৰি বাকৰি পাই আছে সেইবোৰ চাকৰি বাকৰি আকৌ আগলৈ বেছিকে পাবলৈ শিকক। দুখীয়া শ্ৰেণীৰ লৰা ছোৱালী ভাল রেজাল্ট কৰিলে যে বিনা ঘুষ ঘাসত চাকৰি পায় এইখিনি আৰু স্পিডলি সমাজত প্ৰকাশ কৰাই দিয়ক, যাতে আমাৰ এটা কম্পিটিশন মাইন্ড আহে। মিয়াসকলক জনসংখ্যা বৃদ্ধিৰ পৰা বাঁচাওক, মিয়াসকলে বাৰ্ড কন্ট্ৰলিং কৰি আছে আৰু কৰিব আগলৈ, সেইবোৰ কথা কওক। চৰকাৰে কৈছিলে মিয়াসকলৰ ভোট নালাগে বুলি কৈছে। মিয়াসকলৰ ভোট নালাগে মানে কথাটো স্পষ্ট কথা, এইটো সঁচা কথা। মিয়াসকলৰ ভোট নলোৱাকে চৰকাৰ কেইবাবাৰ গঠন কৰিলে অলৰেডি, কিন্তু মিয়াসকলক উন্নয়নৰ পৰাটো আমাক দূৰত ৰখা নাই। এতিয়াও যদি ধুবুৰী লোকসভা সমষ্টি মাননীয় মুখ্যমন্ত্ৰীক নিদিয়ে মিয়াসকলে, মুখ্যমন্ত্ৰী আহে নাযায় একো ক্ষতি নহয়, স্পষ্ট কথা। কিন্তু আমি বাধ্য কি হৈ দিবলৈ খুজি আছো, আমাৰ দিয়াৰ কাৰণ আছে, কাৰণ আমি সত্যটো স্বীকাৰ কৰিব লাগে। আমি মুনাফিক হ'ব নোৱাৰো নহয়। যিবিলাক টেট শিক্ষকে চাকৰি পালে বিনা ঘুষ ঘাসত সিহঁতে মুনাফিকি কৰিব নেকি? টেট শিক্ষকৰ ভিতৰত আমাৰ জনগণ হয়, তেখেতসকলে অস্বীকাৰ কৰিব নেকি, মুনাফিকি কৰিব নেকি? যিবোৰ ভেঞ্চাৰ স্কুল হাজাৰ হাজাৰ ভেঞ্চাৰ স্কুল কংগ্ৰেছৰ পিৰিয়ডত ল'ব নোৱাৰিলে, ইমান দূৰ অৱস্থা, গেলাস দোকানৰ দোকানীয়ে খৰচা বাকী পৰ্যন্ত অস্বীকাৰ কৰিছিল যিবোৰ মাষ্টৰক, সেইবোৰ আজি হাজাৰ হাজাৰ চাকৰি পালে। চাকৰি পাওয়ার পিছত আজি ভাল চলি আছে, ভাল স্কুলত লেখাপড়া দি আছে। এইবোৰ আহ্বান দিয়ক, এইবোৰতো ভাল কাম, এইবোৰ ভাল আঁচনি, ভাল কাম, ভাল পৰিৱেশ। আমাৰ লেবাৰ শ্ৰেণীয়ে আজি ডিব্ৰুগড় লাঙলত কাম কৰি আছে শান্তি সম্প্ৰীতিত, ক'ৰবাত টকা মাৰি যায় বুলি আপোনালোকে শুনিছে নেকি? এতিয়া শুনা নাই নহয়। কংগ্ৰেছৰ পিৰিয়ড হাজাৰ হাজাৰ টকা মাৰি দি থৈ ধেত মিয়া কেলা মিয়াকৈ লাঠি খাই গুচি আহিছে, এতিয়াতো নাহে, পৰিৱেশটো চেঞ্জ হৈ গৈছে। চাৰিওফালে উপদ্ৰৱ, উগ্ৰপন্থীৰ উপদ্ৰৱ, সেইবোৰ সব বন্ধ হৈছে। অল আৰ চাইন নিড ফুল এণ্ড ফুল। মই আহ্বান জনাইছো যদি ৰাজনীতিত আহিব খোজে তেনেহলে তৃণমূল পৰ্যায়ত হয় এজিবিৰ ভোট কমিটিত সোমাওক, নহলে বিজেপিৰ ভোট কমিটিত সোমাই সত্যৰ মেছেজটো লৈ যাওক, সত্য কৰে ৰাজনীতি কৰক। এইটোৰ সমৰ্থক হিচাপে কৈছো, এইবিলাক আমি প্ৰশ্ৰয় নিদিওঁ, এনেকুৱা অপপ্ৰচাৰ যাতে চলাব নালাগে মই একদম কৰিছো। যদি সঁচা অৰ্থত ভাল কামনা কৰে, মিয়াৰ ভাল বিচাৰে, মিয়াৰ উন্নয়ন বিচাৰে, মিয়াৰ ৰিকগনাইজ বিচাৰে, মিয়ার চাকরি বিচারে, মিয়ার ডেভেলপমেন্ট বিচারে, মিয়ার মাটির পাট্টা বিচারে, মিয়ার চর চাপরির মাটি পাট্টা বিচারে, ব্রহ্মপুত্র পার্মানেন্ট রিভার প্রোটেকশন বিচারে, তেনেহলে বিজেপি সরকারক সমর্থন নকৰাকে কোনো অপশনে নাই 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 নাই। ইয়াৰ অনৰ্থক যদি কোনোবা তেল মাৰে, বদৰুদ্দিন আজমলক যিদৰে তেল মাৰিলে এনেকুৱা যদি তেল মাৰে তেনেহলে স্পষ্ট যে একে থকত আসলে এই কেবল ব্যক্তি স্বার্থ কেন্দ্রিক রাজনীতিতে জপিয়াই পড়ে, বাকি একো নাই।